নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এটা আৰু নেক্সট 38 সাইজৰ 84 কাট ব্লাউজ শিকাম। গতিকে আপোনালোকে ভালদৰে শুনিব চাব। ব্লাউজটোৰ যোনটো বেক পাৰ্ট, বেকটোৰ লেন্থ হৈছে 14 ইঞ্চ, ফ্ৰণ্ট লেন্থ হৈছে 15.5, চেষ্ট হৈছে 38, waist হৈছে 32, shoulder হৈছে 15, sleeves দীঘলটো হৈছে 10 আৰু তাত ৰাউণ্ডটো হৈছে 11.5, front neck হৈছে 8, back neck 10, bust point 10, apex to apex 7/3 মানে 8 ইঞ্চিৰ 2 সুতা কম। আহক আমি এতিয়া আৰম্ভ কৰোঁ। আমাৰ বেক লেন্থটো হৈছে 14, গতিকে আমি 1 ইঞ্চ প্লাস কৰি পেলাই 15 ল'ব লাগিব। এটো 15 ললো। আৰ্ম হোল যতে আমাৰ কাট হ'ব হেতু হৈছে আমাৰ 6/3 এটো, আৰু বাস পয়েন্ট হৈছে 10, গতিকে এইফালে সিলাই যাব 1/2 ইঞ্চি, গতিকে এটো আমি 10.5 ল'ব লাগিব। এটো দিলু। এতিয়া আমি স্কেলৰ সহায়েৰে এনেকুৱাকৈ সিধাকৈ মাৰ্ক কৰিম। মার্ক কৰি ললো। এতিয়া আমাৰ শোল্ডাৰ কিমান আছে 15, 15ৰ আধা 7.5 এটো। এতিয়া বেক নেক ডিপ আমাৰ 10 আছে, গতিকে আমি 2 ইঞ্চ মাইনাস কৰিম। এটো ইয়াতে সিলাই যাব, স্ট্ৰেপডাল আমি 2 ইঞ্চি ৰাখিম এটো, আৰু এইফালে আমি কাটিম। তেতিয়া এইখিনি সিলাই যোৱাৰ পিছত এইখিনি থাকিব 2 ইঞ্চ। এটো হৈ গ'ল। এতিয়া ইয়াতে আমাৰ কিমান থাকি গ'ল 5.5, সিধা এইফালে আহিব 5.5 এটা মাৰ্ক কৰিব, এইফালে 1/2 ইঞ্চি বঢ়াই দিব। তাৰ পিছত আমাৰ বেক নেক ডিপটোৰ মাৰ্কটো এনেকুৱাকৈ কৰিব লাগিব। এইটো 10, এইখিনিত কিমান আছে 3, ইয়াতে আমি 3/4 মানে 3 ইঞ্চি 2 সুতা ইয়াতে মাৰ্ক কৰিম। এতিয়া আমি এইখিনি আগতে মাৰ্ক কৰি লম এনেদৰে। এটো কৰি ললো। এটো এইফালে এটো কৰি ললো। এতিয়া আমাৰ চেষ্টটো কিমান ল'ব লাগিব 38 ডিভাইডেড বাই 4, 4 ভাগ কৰিলে এনসারটো ওলাব আমাৰ 9.5। এতিয়া আমি 9.5 এটো মার্ক কৰিম। তাৰ পিছত 1.5 ইঞ্চি মার্জিন ৰাখিম। এটো হৈ গ'ল চেষ্টৰ মার্ক। এতিয়া আমাৰ ওয়েষ্টটো কিমান আছে 32, 32ৰ 4ৰে ভাগ কৰিব লাগিব। তেতিয়া এনসার কিমান হ'ব 8, গতিকে আমি ইয়াতে 8 ল'ব লাগিব। 8 ললো, আৰু বেক টেকিনটোৰ কাৰণে আমি 1 ইঞ্চ ললো। এটো দিলু। টেকিনটো কোনখিনি জায়গাত হ'ব এটো আমাৰ মিডল কৰি ললো। এটো মিডল কৰি ললো। এতিয়া আমি 1 ইঞ্চি ইয়াতে মার্ক কৰিব লাগিব। ইয়াতে কিমান আছে 4.5, ইয়াতে 4.5 আমি এটা মার্ক কৰিম। আৰু এইফালে আমি
চিলাই মাৰ্জিন ৰাখিম এতিয়া আমি স্কেলৰ সহায়ত মাৰ্ক কৰি ল'ম এনেদৰে এটো হৈ গ'ল এটো হৈ গ'ল এটো হৈ গ'ল এইফালে এনেকুৱাকে দিলো এটো এনেকুৱাকে দিলো তাৰ পিছত আমি এইখিনিত 1 ইঞ্চ ৰাখিব লাগিব এনেকুৱাকৈ 45 ডিগ্ৰী কৰি পেলাই তাৰ পিছত আমি আৰ্মহোলৰ শেপটো যে দিম ইয়াতে এইখিনি এতিয়া আৰ্মহোল শেপটো হ'ব এই ফ্ৰেঞ্চ কাপ স্কেল ডালেৰে এটো এটো হৈ গ'ল আমাৰ ব্যাক নেকটো আমি রাউন্ড দিম সাধাৰণতে 24 আছে কাটত রাউন্ড দি থাকে ব্যাক নেকটো এটো এটো হৈ গ'ল বাস এতিয়া আমাৰ ব্যাক পাৰ্টটো হৈ গ'ল আমি এতিয়া কেচিৰ সহায়ত কাটিম বাস আমাৰ ব্যাক পাৰ্টৰ কাটিং হৈ গ'ল সব কি সুন্দৰ হৈছে আপোনালোকে এনেকুৱাকে কাটিব যেনেকুৱাকে মই কাটিছো এনেকুৱাকে কৰিলে আপোনালোকৰ খুবেই ভাল হ'ব ফিটিংও 100% গ্যাৰান্টি বস্তুটো বহুত ভাল হ'ব ব্লাউজটো এনেকে খুটকা কাটি দিব এটো এনেকুৱাকে কাটি ল'ব বাস এতিয়া আমাৰ ব্যাক পাৰ্ট কাটিং হৈ গ'ল এটো সব